তীৰ্থ হিচাপে লগতে মোৰ লগৰীয়া বন্ধু হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু মোৰ লগৰে একে সময়তে মেট্ৰিক পাছ কৰিছোঁ, একে সময়তে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, লগতে একে সময়তে BA পাছ কৰিছোঁ। মোৰ লগৰীয়া বন্ধু এজনে যিহেতু পাইছে, মই বিশেষকৈ বহুত আনন্দিত হৈছোঁ। আৰু যিসকলে এছপাইৰেণ্ট আছে, যিসকলে দিব আগলৈ মানে এই ভাৰত চৰকাৰৰ যি পৰীক্ষা আছে, এই পৰীক্ষাত SSCত যদি কোনোবাই যদি নিযুক্তি লাভ কৰিব বিচাৰে, তেতিয়াহ'লে ভালকৈ কঠোৰ পৰিশ্ৰম কৰক, আৰু পৰিশ্ৰম কৰিলে নিশ্চয় সফলতা লাভ কৰিব। অসম চৰকাৰ যি স্বচ্ছ আৰু নিকা নহয়, চাকৰিৰ ক্ষেত্ৰত যি মানে অসম চৰকাৰে যি কৰি আছে, বৰ্তমান সময়ত দেখা পোৱা যায় যে বহুত স্বচ্ছ আৰু নিকা। ইয়াতে মানে কোনো 1 টকা মানে কোনো ঘোষ বা কোনো একো মানে পইচা দিবই নালাগে। এই ক্ষেত্ৰত মানে বহুত ভাল কাম কৰিছে। বিশেষকৈ দৰিদ্ৰসকলৰ যিবিলাক ল'ৰা ছোৱালী আছে, সেইসকল ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল কাম কৰিছে এইটো। মই পোনপ্ৰথমতে মিডিয়াক মানে মোৰ মুখছেদল আৰু লগৰীয়া এটাক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ অহাৰ কাৰণে। তাৰপিছত মানে মই এই SSC GDত মানে সফলতা হৈছোঁ মানে 2 বছৰ ধৰি মানে চেষ্টা কৰি আছোঁ। তাৰপিছত আজি ফাইনেলি মানে CISFত মানে চাকৰি পাবলৈ সক্ষম হৈছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে যিটো আমাক মানে যিটো প্ৰচেছত মানে চাকৰিটো দিছে, একেবাৰে নিখুঁত আৰু কোনো মানে পইচাৰ কাৰণে বা যেতিয়া আগৰ চৰকাৰে আছিল তেতিয়া মানে পইচা লৈছিল, কিন্তু আজিকালি মানে তেনেকুৱা মানে নাই। আজিকালি যিসকলৰ মানে মেধা আছে সেইসকলে মানে চাকৰি পাবই, সেইটো নিশ্চিত। আৰু মেধাৰ ভিত্তিত আৰু কষ্টৰ ভিত্তিতে পাব। যিসকলে বহুত কষ্ট কৰিব সেইসকলে মানে চাকৰি ল'ব পাৰিব, আৰু যিসকলে মানে কষ্ট কৰা নাই সেইসকলে কেতিয়াও সফলতা হ'ব নোৱাৰে। এনেই ক'ত কোচিং কৰিছে? মই বাৰু কোচিং কৰা নাই, কিন্তু অনলাইন পঢ়িছিলোঁ। অনলাইনত পঢ়ি কিনে তাৰপিছত মই ঘৰতে মানে প্ৰেক্টিছ চলাইছোঁ। তাৰপিছতে কিমানবাৰ ইণ্টাৰভিউ? মই ইণ্টাৰভিউ ইয়াৰ আগত এটা দিছিলোঁ, কিন্তু সেইটো দুখৰ বিষয়, মানে ফাইনেল মেৰিটত আউট হওঁ। কিন্তু এইটোত আৰু সফলতা হ'বলৈ দ্বিতীয়বাৰ সফলতা হ'বলৈ মানে সক্ষম হৈছোঁ। আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ চৰকাৰে আমাক ইমান নিখুঁতভাৱে চাকৰি দিছে, সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ BJP চৰকাৰক। মোৰ নামটো লালচান আলী। দেখিবলৈ পাইছোঁ আপোনাৰ ঘৰটো বহুত দুৰ্বল। আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ মাক দেউতাকক কি ক'ব? হয়, মই বহুত দুখীয়া ঘৰৰ ফেমিলি হয়। মোৰ দেউতাক মানে বহুত হেল্প কৰিছে মোক, মানে সেইকাৰণে দেউতা মানে সহায় আছিল। আৰু দেউতাই মাছৰ বেপাৰী, আৰু বহুত কষ্ট কৰিছে। কষ্ট কৰাৰ পিছত আজি মানে মই সফলতা হ'বলৈ মানে পাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।